वक्रतुंड महाकाय सूर्यकोटिः समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। নমস্কাৰ বেদিক এষ্ট্ৰলজি আছামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 11 কাতি বুধবাৰ 1432 ভাস্কৰাব্দ ইংৰাজীৰ 29 অক্টোবৰ 2025 চন ভাৰতীয় আজি 7 কাতি আৰু মুং 6 জমাও। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 5:32:25 আৰু সূৰ্যাস্ত সন্ধ্যা 4:36:43 ব্ৰহ্মমুহূৰ্ত ঠিক সূৰ্যোদয় 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজমন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা সপ্তমী তিথি, দিনৰ 9:23:42 আৰু আজি নক্ষত্ৰ হ'ল উত্তৰাষাঢ়া নক্ষত্ৰ, দিনৰ 5:29:54 আজিৰ যুগ হ'ল ধৃতি যুগ, দিনৰ 7:50:54 পৰ্যন্ত আৰু কৰণ হ'ল বনিষ্কৰণ। ধৃতি যুগত জন্ম জাতক ধৈৰ্যৱান আৰু তেওঁ সুস্বাস্থ্যৱান আৰু ধনেৰে যুক্ত ভাগ্যৱান সুখী বিদ্যাৱান গুণী হয়। জাতক ভূতত্ত্ব শল্যনাশ আদি পদাৰ্থৰ ওপৰত গৱেষণা কৰিলে তেওঁ সুফল লাভ কৰে আৰু যিকোনো শল্যনাশ বা পাথৰ স্থাপনাৰ কাৰণে আজি শুভ যুগ। আৰু এতিয়া চাওঁ আহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি বহি আছে তুলা ৰাশিতেই আৰু মংগল বুধ জ্যোতি হৈ বহি আছে বৃশ্চিক ৰাশিত, বৃহস্পতি আছে উচ্চ হৈ কৰ্কট ৰাশিত, শুক্ৰ আছে কন্যা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভ ৰাশিত, কেতু আছে সিংহ ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মকৰ ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি শুদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ হুতাসন যোগ, নৰগণ গৰুৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী ৰবিৰ দশা। দিনৰ 5:29:54 দেৱগণ, কুম্ভীৰৰ অস্থি, বিংশোত্তৰী চন্দ্ৰৰ দশা। আৰু আজি আদ্য ঋতু হ'লে 7দিনীয়া শুভগা যোগ, মৰণৰ দোষ 3 পাত, দিনৰ 9:23:42 2 পাত আৰু দিনৰ 5:29:54 দোষ নাথাকে। যাত্ৰা আজি নাই, নক্ষত্ৰ দোষ সিদ্ধি যোগ, মাত্ৰ দিনৰ 9:23:42 পাপ যোগ আদি দোষ আছে। গতিকে যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি সৌভৰিখন্তি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভকৰ্ম দিনৰ 9:23:42 সময়ৰ ভিতৰত জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, নতুন কাপোৰ লোৱা, দেৱতা গঠন, কিনা বেচা, বেহা বেপাৰ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভ যুগ। যোগিনী আজি বায়ু কোণত আৰু দিনৰ 9:23:42 ঈশান কোণত। খাদ্যত আজি তাল আৰু দিনৰ 9:23:42 নাৰিকল, তেল, মাছ মাংস প্ৰায়শ্চিত্তৰ বিষয় বাসনা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল ৰাতিপুৱা 8:18:42 পৰা 9:42:42 পৰ্যন্ত আৰু কাল ৰাত্ৰি নিশা 2:18:42 পৰা 3:56:41 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদি বৰ্জন কৰক এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনিত। আজিৰ মহেন্দ্ৰ যুগ হ'ল ৰাতিপুৱা 6:33 পৰা 7:16 12:56 পৰা 3:07 আৰু অমৃত যুগ ৰাতিপুৱা 6:33 7:16 পৰা 7:57 10:02 পৰা 12:13 আৰু ৰাতি 5:27 পৰা 6:19 8:04 পৰা 3:10 এই অমৃত যুগ। গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত অতি উত্তম এই অমৃত যুগ। আজি অষ্টমীৰ একদিষ্ট সন্দীপন, উত্তৰ লখিমপুৰ হাৱাজানৰ জ্যোতিষী পণ্ডিত হোমেশ্বৰ শৰ্মা, নগাঁও মাজজাজৰি দেৱকান্ত গোস্বামী, নুমলীয়া আহতগুৰি সত্ৰৰ সত্ৰাধিকাৰ নিগমানন্দ গোস্বামী, নগাঁও হাতীচুং কঁঠালকুছি দহঘৰীয়া সত্ৰৰ আই লক্ষ্মী ৱাৰাণীৰ তিৰুভাৱ তিথিও আছে আৰু বদগুৰি চিদলচতীত বৰবিলত পখলা গোসাঁই প্ৰতিষ্ঠা দিৱস। জ্ঞান মালিনীৰ কবি
মফিজুদ্দিন আহমেদ হাজৰিকা, সাহিত্যিক কমলেশ্বৰ চলিহা আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধ্যাপক ত্যাগী পুৰুষ ভি ভেংকট ৰাওৰ আজি স্মৃতি দিৱসো আছে। আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ উন্নতিত বাধা, বৃষ ব্যয়বহুলতা, মিথুন ভোগ বিপৰ্যয়, কৰ্কট বুদ্ধিভ্ৰম, সিংহ দেহপীড়া, কন্যা ধৰ্মত আসক্তি, তুলা নৈৰাক্য ভাৱ, বৃশ্চিক সম্ভ্ৰম হানি, ধনু স্থান পৰিৱৰ্তন, মকৰ চৌৰ্য ভয়, কুম্ভ নিৰ্যাতনৰ ভয়, মীন কাৰ্যত অনিচ্ছা। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।